So my dear students, আমি আজিৰ ভিডিঅ'টোত কাৰ্বক্সিলিক এচিডৰ আইউপেক নমেনক্লেচাৰৰ শেষৰ যিখিনি পাৰ্ট আছিলে সেই পাৰ্টখিনি কভাৰ কৰিম আৰু আজিৰ ভিডিঅ'টোৰ লগে লগে আমি কাৰ্বক্সিলিক এচিডৰ নমেনক্লেচাৰৰ যিমানখিনি কথা পাতিবলগীয়া আছিলে গোটেইখিনি কথা আমাৰ টোটেল আগতে দুটা ভিডিঅ' দিয়া হৈছে আজিৰ ভিডিঅ'টোৰ লগাই 3 নম্বৰ ভিডিঅ'টো হ'ব আৰু 3 নম্বৰ ভিডিঅ'টোৰ লগে লগে আমাৰ আইউপেক নমেনক্লেচাৰৰ কাৰ্বক্সিলিক এচিড এই পাৰ্টটো কমপ্লিট হ'ব ওকে আমি ইতিমধ্যে আগৰ ভিডিঅ' কেইটাত সিঙ্গল COOH গ্ৰুপ থকা কাৰ্বক্সিলিক এচিডৰ নমেনক্লেচাৰ কেনেকৈ কৰে তাৰ ওপৰত কথা পাতিলোঁ আজি আমি যদিহে কাৰ্বক্সিলিক এচিডত দুটা টপিকটো কেনেকৈ লিখিম এতিয়া সাপোজ সো আজি আমি কথা পাতিম কাৰ্বক্সিলিক এচিডছ কন্টেইনিং 2 COOH groups এটা COOH গ্ৰুপ থাকিলে নেমিং কেনেকৈ কৰে তাৰ ওপৰত ইতিমধ্যে কথা পতা হৈ গৈছে ইতিমধ্যে আমি যথেষ্ট প্ৰেক্টিছ কৰিছোঁ তাৰ ওপৰত আজি আমি দুটা যদি COOH গ্ৰুপ থাকে এটা কাৰ্বক্সিলিক এচিডত তেতিয়াহ'লে সেই কাৰ্বক্সিলিক এচিড কেইটাৰ নেমিং কেনেকৈ কৰে তাৰ ওপৰত কথা পাতিম ওকে সো আৰম্ভণিতে সকলোতকৈ সিম্পল যেটো কাৰ্বক্সিলিক এচিড য'ত দুটা COOH গ্ৰুপ থাকে সেইটো হ'ল এইটো ইয়াৰ কমন নেমটোৰ কথা মই আগৰ ভিডিঅ'কেইটা তোমালোকক অকণমান অনুকিয়াই দিছিলোঁ এবাৰ কৈছিলোঁ কিন্তু আইউপেক নমেনক্লেচাৰ কেনেকৈ কৰিব লাগিব সেই কথা আজি আমি ডিছকাছ কৰিবলৈ ট্ৰাই কৰোঁ সৰ্বপ্ৰথমে কাম কি কৰিব লাগে যিকোনো এটা অৰ্গেনিক কম্পাউণ্ডৰ নমেনক্লেচাৰ কৰোঁতে প্ৰথম কামটো হ'ল যে তাত তুমি পেৰেণ্ট চেইনটো বিচাৰিব লাগিব তো এইটো কম্পাউণ্ডত পেৰেণ্ট চেইন বিচাৰিবলৈ হ'লে অবভিয়াছলি তুমি যিকেইটা কাৰ্বন এটমছ আছে সেই কাৰ্বন এটমকেইটা ইনক্লুড কৰিব লাগিব চ' ইয়াত যিহেতু কেৱল মাত্ৰ দুটাহে কাৰ্বন এটম আছে গতিকে পেৰেণ্ট চেইনটো হ'ব এইটো ৰাইট তাৰপিছত কি কৰিব লাগে নেক্সট কামটো হ'ল তোমাৰ নাম্বাৰিং কৰিব লাগে এতিয়া নাম্বাৰিং কৰিবলৈ হ'লে এইটো কাৰ্বনক 1 দিব পাৰে এইটো কাৰ্বনক 1 দিব পাৰে বিকজ দুইটাই COOH গ্ৰুপ ৰাইট তো যদি এইটো 1 নম্বৰ কাৰ্বন হয় আৰু যদি এইটো 2 নম্বৰ কাৰ্বন হয় তেতিয়াহ'লে ৰুট ৱৰ্ড কি আহিব ৰুট ৱৰ্ড আহিব ইথ তাৰপিছত প্ৰাইমেৰী সাফিক্স এতিয়া প্ৰাইমেৰী সাফিক্স হ'বলৈ হ'লে কি হ'ব লাগে যে কাৰ্বন পেৰেণ্ট চেইনডালত ডাবল বন্ড যদি থাকে তেতিয়াহ'লে প্ৰাইমেৰী সাফিক্স আহিব ইন ট্ৰিপল বন্ড যদি থাকে তেতিয়াহ'লে প্ৰাইমেৰী সাফিক্স আহিব আইন আৰু যদি ছিংগল বন্ড থাকে তেতিয়াহ'লে প্ৰাইমেৰী সাফিক্স আহিব এন চ' যিহেতু ইয়াত কেৱল মাত্ৰ ছিংগল বন্ড আছে গতিকে প্ৰাইমেৰী সাফিক্স হৈ যাব এন অ'কে এতিয়া যদি কেৱল মাত্ৰ এটা COOH গ্ৰুপ থাকিলে তেন্তে আমি কি বুলি ক'লোহেঁতেন ইথানয়িক এচিড ৰাইট যদি আমাৰ যেনেকৈ মই চাপ'জ এটা এক্সাম্পল ক'লোঁ যদি তোমাৰ কেৱল এটা ডাবল বন্ড থাকে তেতিয়াহ'লে ইথিন বুলি ক'লোহেঁতেন ৰাইট কিন্তু যেতিয়া কম্পাউণ্ড এটাৰ ভিতৰত দুটা বা তিনিটা মাল্টিপল বণ্ডছ আহি যায় তেতিয়াহ'লে আমি সেই মাল্টিপল বণ্ডছ কেইটাৰ পজিশ্যনটো শ্ব' কৰিব লাগে চ' ইয়াতো আমি একেখিনি কামেই কৰিব লাগিব যিহেতু দুটা কাৰ্বক্সিলিক এচিড গ্ৰুপ আছে গোটেই কাৰ্বক্সিলিক এচিড গ্ৰুপ দুইটাৰ পজিশ্যনটো আমি দেখাব লাগিব এতিয়া ক'ত আছে কাৰ্বক্সিলিক এচিড 1 নম্বৰ পজিশ্যনত আৰু 2 নম্বৰ পজিশ্যনত আছে ঠিক আছে তাৰপিছত এটা ইন থাকিলে কেৱল ইন বুলি লিখোঁ মানে এটা ডাবল বন্ড থাকিলে কেৱল ইন বুলি লিখোঁ দুটা ডাবল বন্ড থাকিলে ডাইন লিখোঁ তিনিটা ডাবল বন্ড থাকিলে ট্ৰাইন লিখোঁ বা তোমাৰ ট্ৰিপল বণ্ডৰ ক্ষেত্ৰতো একেটা কাহিনী হৈ যায় চ' চিমিলাৰ কাহিনী ইয়াতো হ'ব যদি এটা COOH গ্ৰুপ থাকিলেহেঁতেন তাক ক'লোহেঁতেন অইক এচিড এতিয়া যিহেতু দুটা COOH গ্ৰুপ আছে গতিকে ইয়াত হ'ব ডাই অইক এচিড তো এই কম্পাউণ্ডটোৰ নাম হ'ব ইথেন 1,2 ডাই অইক এচিড ক্লিয়াৰ হৈছে কথাটো ঠিক আছে এতিয়া ইটো থাকিব নে নাথাকিব ইৰ পিছত যদি AEIOUY এইকেইটা থাকিলেহেঁতেন তেতিয়াহ'লে এই ই লেটাৰটো আঁতৰাব লাগিলেহেঁতেন কিন্তু এইটো কম্পাউণ্ডত যিহেতু ইৰ পিছত ডি আছে গতিকে আমি ইটো অমিট নকৰিলেও হ'ব তো এই কম্পাউণ্ডটোৰ নাম হৈ যাব ইথেন ডাই অইক এচিড কথাটো ক্লিয়াৰ হৈছে চাগে অ'কে আনহাতে এই কম্পাউণ্ডটো এইটো নামতকৈ আইউপেক নেমটোতকৈ কিন্তু ইয়াৰ কমন নেমটো বেছিকৈ তোমালোকে ইউজ কৰিব লাগিব আৰু ইয়াৰ কমন নেমটো হ'ল অক্সেলিক এচিড মনত ৰাখিবা ইম্পৰ্টেণ্ট হয় তোমাৰ যিকোনো টপিকত যদি এই কম্পাউণ্ডটোৰ মেনশ্যন কৰিবলগীয়া হয় তেতিয়াহ'লে তোমাক ইয়াক অক্সেলিক এচিড হিচাপে পাবা ইথেন 1,2 ডাইঅইক এচিড নামটো সাধাৰণতে ইউজ কৰা নহয় যদিও ইয়াৰ আইউপেক নেমটো এইটো
ইয়াৰ কমন নেমটোহে বেছিকৈ ইউজ হ'ব ঠিক আছে ওকে আমি আৰু এটা কম্পাউণ্ডলৈ ট্ৰাই কৰি চাওঁ এইটো কম্পাউণ্ড এতিয়া ইয়াৰ নাম লিখিব লাগে এতিয়া তো ইয়াৰ নাম লিখিবলৈ হ'লে কি কৰিবা কামটো কি পেৰেণ্ট চেইন বিচাৰিব লাগে পেৰেণ্ট চেইন বিচাৰিবলৈ হ'লে কি কৰিব লাগিব সকলো কাৰ্বন এটমক ইনক্লুড কৰি তুমি এডাল চেইন বিচাৰা তো এইটো এটা কাৰ্বন এটম ইউ এটা কাৰ্বন এটম ইউ এটা কাৰ্বন এটম তো এইটো ষ্ট্ৰেইট চেইন হৈ আছে কোনো ধৰণৰ এতিয়ালৈকে ব্ৰাঞ্চিং হোৱা নাই চ' ব্ৰাঞ্চিং যিহেতু হোৱা নাই গতিকে পেৰেণ্ট চেইনডাল হ'ব এইডাল মই COH গ্ৰুপটো আকৌ তোমাৰ ছেপাৰেটকৈ লিখি দেখুওৱা নাই একেলগতে লিখি থৈছোঁ ঠিক আছে একেখিনি মিনিং বুজিতো পাইছা চাগে যে COOH এই গ্ৰুপটোক তুমি এনেকৈও লিখিব পাৰা সেম কথা এনেকৈও লিখিব পাৰি হয় ওকে তো এতিয়া কি হ'ব নাম লিখিব লাগে তো নাম লিখিবলৈ হ'লে কি কৰিম পেৰেণ্ট চেইন বিচাৰি পালোঁ তাৰ পৰা নাম্বাৰিং কৰিব লাগে এতিয়া নাম্বাৰিং কেনেকৈ কৰিবা যদি এটা ফাংচনেল গ্ৰুপ থাকিলেহেঁতেন তেতিয়াহ'লে যিকোনো সেইটো ছাইডৰ পৰা তুমি নাম্বাৰিং কৰিবা যিটো ছাইডৰ পৰা তোমাৰ ফাংচনেল গ্ৰুপটোৱে লোৱাৰ লোকেণ্ট পায় এতিয়া দুইটা ছাইডৰ পৰা ফাংচনেল গ্ৰুপ আছে দুইটাই ছেইম ফাংচনেল গ্ৰুপ গতিকে তুমি যিকোনো এটা ছাইডৰ পৰা নাম্বাৰিং কৰা কথাটো একেটাই হ'ব ওপৰৰ পৰা তললৈ কৰিলোঁ একেটাই কথা তলৰ পৰা ওপৰলৈ কৰিলোঁ একেটাই কথা মই ওপৰৰ পৰা তললৈ নাম্বাৰিংটো কৰিছোঁ তো ইয়াৰ নামটো কি হ'ব তেতিয়াহ'লে ৰুট ৱৰ্ড আহিব পেণ্ট তাৰপিছত প্ৰাইমেৰী ছাফিক্স সকলো ছিংগল বন কাৰ্বনখিনিৰ মাজত কোনো ধৰণৰ ডাবল বন অথবা ট্ৰিপল বন নাই গতিকে প্ৰাইমেৰী ছাফিক্স আহিব N আনহাতে দুটা COOH গ্ৰুপ আছে কোন কোন পজিশ্যনত 1 পজিশ্যন আৰু 5th পজিশ্যনত আছে গতিকে এই কম্পাউণ্ডটোৰ নাম হ'ব ডাইঅইক এচিড কথাটো ক্লিয়াৰ হৈছে চাগে ঠিক আছে ওকে হ'ব তো এনেকুৱা ধৰণে আমি যদি ষ্ট্ৰেইট চেইনত দুটা দুটা কাৰ্বক্সিলিক গ্ৰুপ থাকে কাৰ্বক্সিল গ্ৰুপ থাকে তেতিয়াহ'লে মই একেবাৰতে গোটেইখিনি নামটো লিখিছোঁ চোৱা সাপোজ সকলোতকৈ প্ৰথম আমি লৈছিলোঁ COOH এইটো নেক্সট যদি তিনিটা থাকে অৰ্থাৎ মাজত যদি এটা CH2 গ্ৰুপ আহি যায় এইটো এটা কম্পাউণ্ড হ'ব পাৰে এইটো 1 নম্বৰ কম্পাউণ্ড ধৰিলোঁ এইটো 2 নম্বৰ কম্পাউণ্ড তোমালোকে ট্ৰাই কৰি চোৱা ইহঁতৰ নামবোৰ কি কি হ'ব 3 নম্বৰটো যদি ইয়াত দুটা COH গ্ৰুপ CH2 থাকে তাৰমানে গম পাইছানে COH মাজত এটা কাৰ্বন আহিলে তাৰপিছত আৰু এটা কাৰ্বন যদি আহে তেতিয়াহ'লে কি লিখিম CH2 এনেকৈ লিখিব লাগিব চ' সেইকাৰণে একেবাৰতে CH2 বুলি লিখিছোঁ ঠিক আছে এতিয়া ইয়াৰ নামটো কি লিখিছিলা প্ৰথম ইয়াৰ আইউপেক আচ্ছা মই একেলগতে তোমালোকে কণ্টিনিউ কৰি যাবা এইটো হ'ল আইউপেক নেম আৰু এটা হ'ল কমন নেমখিনিৰ কথাও মই লগে লগে লিখি যাম তোমালোকে অকণমান তললৈ আনিব লাগিব আচ্ছা কথাটো বুজিছা চাগে আৰু প্ৰথমতে আমি আইউপেকটো লিখিম তাৰ লগত কমন নেমটো লিখি যাম তো তোমালোকে কমন নেমটো আইউপেকৰ কাৰণে ৰুলটো শিকিবা আৰু কমন নেমকেইটাৰ নামটো মনত ৰাখিব লাগিব আৰু এনেকুৱা ধৰণৰ ডাইঅইক এচিড যিকেইটা থাকে যিবোৰ কাৰ্বক্সিলিক এচিডত দুটা COH গ্ৰুপ থাকিব সেই দুটা COH গ্ৰুপ থকা কাৰ্বক্সিলিক এচিড কেইটাৰ সাধাৰণতে আইউপেক নামটোতকৈ ট্ৰিভিয়েল নামটো কমন নেমটো বেছিকৈ ইউজ হ'ব চ' আইউপেকটোতো ৰুলে আমাক শিকাই দিব আইউপেকটোৰ ৰুল মতে ইউজ কৰি যাম ওলাই গৈ থাকিব কিন্তু কমন নেমটোৰ কাৰণে তেনেকুৱা ধৰণৰ কোনো ধৰণৰ বিশেষ ৰুল যিহেতু নাই গতিকে কাৰ্বনৰ নাম্বাৰৰ ওপৰত ডিপেণ্ড কৰি কমন নেমটো দিয়া হয় চ' সেই কমন নেমকেইটা তোমালোকে পৰাপক্ষত যদি পাৰা মনত ৰাখি থবা ওকে চ' প্ৰথমটোৰ নামটো আছিলে আমাৰ ইথেন 1,2 ডাইঅইক এচিড কেনেকৈ হ'ল অলৰেডি ক'লোঁ তোমাক ঠিক আছে ইথেন 1,2 ডাইঅইক এচিড আনহাতে ইয়াৰ কমন নেমটো হ'ল অক্সেলিক এচিড আৰু মই বাৰে বাৰে কৈছোঁ যে আইউপেক নেম নমেনক্লেচাৰটো তুমি শিকিব লাগিবই কিন্তু তাৰ লগতে কমন নেমটো ইম্পৰ্টেণ্ট হয় গতিকে কমন নেমটো তোমালোকে চেষ্টা কৰিবা মনত ৰাখিবলৈ এইটো কম্পাউণ্ডৰ এতিয়া আইউপেক নমেনক্লেচাৰ কি হ'ব 1 2 3 তিনিটা কাৰ্বন আছে ৰুটত কি আহিব প্ৰপ
প্ৰাইমেৰী সাফিক্স কি আহিব সকলো সিঙ্গল বন্ড গতিকে প্ৰপেন আৰু প্ৰপেনৰ 1 আৰু 3rd পজিশনত এটো 1 2 3 হ'ব ন 1 আৰু 3 পজিশনত 1 আৰু 3 পজিশনত দুটা COH গ্ৰুপ আছে গতিকে ইয়াৰ আইউপিক নেমটো হ'ব প্ৰপেন 1,3 ডাইঅইক এসিড ওকে আনহাতে ইয়াৰ কমন নেমটো মনত ৰাখি থবা ইয়াক মেলোনিক এসিড বুলি কোৱা হয় ওকে সো আমাৰ তিনিটা কাৰ্বন থকা আৰু দুটা কাৰ্বক্সিলিক এসিড দুটা কাৰ্বক্সিল গ্ৰুপ থকা কম্পাউণ্ডৰ নামটো এটো হ'ল থাৰ্ড কম্পাউণ্ডলৈ যদি যাওঁ ইয়াত কেটা কাৰ্বন আছে 1 2 3 4 চাৰিটা আছে তো চাৰিটা থাকিলে বিউটেন প্ৰাইমেৰী সাফিক্সটো বিউটেন আহিব তাৰে 1 আৰু 4th পজিশনত দুটা COH গ্ৰুপ আছে গতিকে বিউটেন 1,4 ডাইঅইক এসিড আৰু এই কম্পাউণ্ডটোৰ কমন নেম যেটো হয় কমন নেমটো কোৱা হয় বা কমনলি ইয়াক কোৱা হয় সাকসিনিক এসিড সাকসিনিক এসিডৰ কথা যেতিয়া বায়োমলিকিউলছ বুলি চেপ্টাৰ এটা আছে 12ৰ বায়োমলিকিউল চেপ্টাৰটোত সাকসিনিক এসিডৰ ইউজটো আহিব পাৰে তো গতিকে এই কম্পাউণ্ড কেটাৰ আইউপিক নেমটো শিকাৰ লগতে তোমালোকে তাৰ কমন নেমটোৰ কথাও মনত ৰাখিবলৈ চেষ্টা কৰিবা ওকে তো নেক্সট আমাৰ চাৰিটা কাৰ্বন থকা ডাইঅইক এসিড হৈ গ'ল পাঁচটা কাৰ্বন থকা ডাইঅইক এসিডৰ নামটো কি হ'ব ট্ৰাই কৰা পাঁচটা কাৰ্বন থাকিলে সিচুৱেশনটো কেনেকুৱা ধৰণৰ হ'ব আমি কেটা লৈছো তিনটা হ'ল ন 4 নম্বৰ পাঁচটা কাৰ্বন থকা যদি লওঁ COOH CH2 কেটা থাকিব তিনটা আৰু লগত COH সো ইয়াৰ আইউপিক নেমটো কি হ'ব টোটাল আছে পাঁচটা কাৰ্বন গতিকে পেন্টেন তাৰে ফাৰ্স্ট আৰু 5th পজিশনত COH গ্ৰুপ আছে গতিকে ডাইঅইক এসিড এটো হৈ গ'ল তোমাৰ এই কম্পাউণ্ডটোৰ আইউপিক নেম আহিছেনে ওকে উত্তৰলৈকে যাব আইউপিক নেমটো হৈ গ'ল কি কৈ আছিলো পেন্টেন 1,5 ডাইঅইক এসিড আনহাতে ইয়াৰ যেটো ট্ৰিভিয়েল নেম সেই ট্ৰিভিয়েল নেমটো হ'ল গ্লুটানিক এসিড ওকে সো আকৌ কৈছো আইউপিক নমেনক্লেচাৰৰ লগতে ইয়াৰ যেটো কমন নেম আছে সেই কমন নেমটো মনত ৰাখিবলৈ চেষ্টা কৰিবা সকলোবোৰ নালাগে ইয়াত যিকেইটা দিছো সেইকেইটা দি চলি যাব অবভিয়াসলি সকলোৰে কমন নেম কিমান মুখস্থ কৰিবা জেনাৰেলি যিকেইটা ইউজ হয় প্ৰথম মেম্বাৰ যিকেইটা আছে সেই মেম্বাৰ কেইটাৰ নামবোৰ মনত ৰাখিব পাৰিলেও যথেষ্ট কামত আহিব পাছত গৈ তো ইয়াত ৰুট ৱৰ্ড হ'ব ছটা আছে গতিকে হেক্স সকলো সিঙ্গল বন্ড গতিকে হেক্সেন তাৰ ভিতৰত 1 আৰু 6th পজিশনত দুটা অইক এসিড আছে গতিকে ডাইঅইক এসিড আৰু ইয়াৰ যেটো ট্ৰিভিয়েল নেম হেতু হ'ল এডিপিক এসিড এডিপিক এসিডটো ইম্পৰ্টেন্ট তোমালোকৰ যেটো 12ৰ পলিমাৰ চেপ্টাৰ আছে পলিমাৰ চেপ্টাৰটোত এডিপিক এসিডৰ ইউজ পাব পাৰা নহয় পাবা ঠিক আছে সো ডাইঅইক এসিড বা দুটা COH গ্ৰুপ কন্টেইনিং কাৰ্বক্সিলিক এসিডৰ নমেনক্লেচাৰ এনেকৈ আমি কৰিব লাগিব যেতিয়ালৈকে তাত কোনো ধৰণৰ ব্ৰাঞ্চিং অহা নাই বৰ বিশেষ টান নহয় চাগে বুজিতো পাইছা মই এটো লিষ্ট ওয়াইজত এটো কাৰণে লিখিবলৈ কলো যে যিখিনি ট্ৰিভিয়েল নেম আছে সেই ট্ৰিভিয়েল নেম কেটা যদি পৰাপক্ষত মনত ৰাখি থব পাৰিলে ভাল হয় বাকি আইউপিকৰ কাৰণে তো একো কাহিনী নাই গমটো পাইছে লাষ্ট আৰু এটা ট্ৰাই কৰা কি হ'ব আৰু তাতে আমি অকমান ভেৰিয়েশনালি তাহাতৰ নামবোৰ বেলেগ হ'ব পাৰে নেকি চাও ঠিক আছে এটো কম্পাউণ্ডৰ নাম কি হ'ব এতিয়া এটো কম্পাউণ্ডৰ নামটো কি হ'ব লিখিবলৈ চেষ্টা কৰা বুজিছনে হ'ব কি কৰিব লাগে পেৰেন্ট চেইন বিচাৰিব লাগে তো স্ট্ৰেইট চেইন কোনৰ সমস্যা নাই তেতিয়া হলে কি কৰিব লাগিব নাম্বাৰিং কোন ফালৰ পৰা কৰিবা যিকোনোটা সাইডৰ পৰা নাম্বাৰিং কৰিলো একো প্ৰবলেম নাই বিকজ COH গ্ৰুপটো সদায় টাৰ্মিনেল কাৰ্বন হিচাপে থাকিব COH গ্ৰুপৰ কাৰ্বনটো সদায়
টাৰ্মিনেল কাৰ্বন হিচাপে থাকে তাৰ মানে COH গ্ৰুপটো অবভিয়াছলি এটা সাইডে অক্সিজেন থাকিব লাগিব আৰু ইটো সাইডে OH থাকিব লাগিব ৰাইট তো মাজতটো এটো সম্ভৱ নহয় গতিকে ইহতি কেটা COH গ্ৰুপটো সদায় টাৰ্মিনেল হিচাপে থাকিব তো এতিয়া নাম্বাৰিং কৰিব লাগে তুমি যিকোনো এটা সাইডৰ পৰা নাম্বাৰিং কৰা কথাটো একেটাই 4 5 6 7 8 ঠিক আছে তো 8টা কাৰ্বন আছে 8টা কাৰ্বন থাকিলে ইয়াৰ ৰুট ৱৰ্ড আহিব অক্ট গোটে 8টা কাৰ্বনৰ মাজত কোনো ধৰণৰ ডাবল বন্ড অথবা ট্ৰিপল বন্ড নাই গতিকে প্ৰাইমেৰী সাফিক্স আহিব n তাৰ পিছত আহিব সেকেন্ডাৰী সাফিক্স এটা সেকেন্ডাৰী সাফিক্সটো হৈ গল ওইক এসিড আছে দুটা কোন কোন পজিশনত 1 পজিশনত আৰু 8 পজিশনত আছে ডাই ওইক এসিড এনেকে ধৰণে আমি যেতিয়ালৈকে ব্ৰাঞ্চিং নহব আৰু যেতিয়ালৈকে কোনো ধৰণৰ ডাবল বন্ড অথবা ট্ৰিপল বন্ড নাথাকিব তেতিয়ালৈকে আমি এনেকে ধৰণে নেমিং কৰিব লাগিব ঠিক আছে আৰু এটা কম্পাউণ্ড লওঁ অকমান ছুটি কৰি দিও কম্পাউণ্ডটো সাপোজ ওকে আচ্ছা যদি কেনে মানে এতিয়া একো নাথাকিলেতো কি হ'ব গম পাইছে আৰু সিধা সিধি কাহিনী যদি কেনে পাকে সাপোজ কৰবাত কোনোবা কম্পাউণ্ডত সাপোজ এটো কম্পাউণ্ডত কোনোবা এটা সাইডে যদি ডাবল বন্ড থাকে মই ধৰি ললো এটো কাৰ্বন আৰু এটো কাৰ্বনৰ মাজত যদি ডাবল বন্ড আহি যায় এইটো যদি ডাবল বন্ড আহি যায় ঠিক আছে CH হ'ব এটা হাইড্ৰোজেন কমি যাব এতিয়া কেনেকৈ নেমিং কৰিবা প্ৰথম কথা পেৰেন্ট চেইন বিচাৰিব লাগে সো এটো কাৰ্বনৰ পৰা এটো কাৰ্বনলৈকে তুমি ইনক্লুড কৰিবই লাগিব বিকজ দুটা ফাংশনাল গ্ৰুপ হয় ৰাইট নেক্সট নাম্বাৰিং কৰিব লাগে তেতিয়াহলে নাম্বাৰিং কৰিবলৈ হলে এতিয়া প্ৰথম কথা এফালৰ পৰা কৰিলো ই 1 নম্বৰ কাৰ্বন মানে ফাংশনাল গ্ৰুপটো 1 নম্বৰ পজিশন পাব ইফালৰ পৰা কৰিলো ফাংশনাল গ্ৰুপটো 1 নম্বৰ পজিশন পাব কিন্তু তাৰ লগতে যেহেতু এটা ডাবল বন্ড আহি গল ডাবল বন্ড আহি যোৱাৰ লগে লগে তুমি ফাংশনাল গ্ৰুপটো কনসিডাৰ কৰাৰ লগতে তুমি ডাবল বন্ডটোৰ কথাও চিন্তা কৰিব লাগিব বিকজ এতিয়া ডাবল বন্ডকো তুমি প্ৰিফাৰেন্স নহয় দুইটা সাইডৰ পৰা আহিলে ডাবল বন্ডেও যাতে লোৱাৰ লোকেন পায় আমি সেইটো কথা চিন্তা কৰিম তে এফালৰ পৰা যদি নাম্বাৰিং কৰো 1 2 3 4 ফৰ্থ পজিশনত ডাবল বন্ড আছে এফালৰ পৰা কৰিলে সেকেন্ড পজিশনত ডাবল বন্ড আছে গতিকে লোৱাৰ লোকেনটো ফাৰ্ষ্টটো কাৰ্বক্সিলিক এসিড কেটাটো 1 1 পাবই যিফালৰ পৰা নকৰো এটো আমাৰ সমস্যাই নাই সমস্যাটো ক'ত আহিলে যে ডাবল বন্ডটোৱে লোৱাৰ লোকেন কোনটো সাইডৰ পৰা পাব আমি সেইটো সাইডৰ পৰা নাম্বাৰিং কৰিব লাগিব গতিকে নাম্বাৰিংটো হৈ যাব এবাৰ এফালৰ পৰা পইণ্টটো চাগে বুজি পাইছা প্ৰথমটো ফাংশনাল গ্ৰুপেই চাম ফাংশনাল গ্ৰুপটোক গুৰুত্ব দিমে ফাংশনাল গ্ৰুপ দুইটাকে গুৰুত্ব দিমে তাৰ উপৰি যদি ডাবল বন্ড অথবা ট্ৰিপল বন্ড আহি যায় তেতিয়াহলে তুমি হেতু সাইডৰ পৰা কৰিবা যত ডাবল বন্ডটোৱে লোৱাৰ লোকেন পাব ইয়াৰ পিছৰ ৰুলখিনি আৰু আমি আগত অলৰেডি যিমানখিনি কম্পাউণ্ডছ প্ৰেক্টিস কৰিছিলো আগৰ ভিডিঅ'বোৰত সেই একেখিনি ৰুলে আকৌ ৰিপিট হৈ ফলো হৈ থাকিব ঠিক আছে তেতিয়াহলে ইয়াত কি হ'ব এতিয়া ৰুট ৱৰ্ড আহিব হেক্স এবাৰ প্ৰাইমেৰী সাফিক্স কি আহিব সকলোবোৰ সিঙ্গল বন্ড থাকিলে n আহে এটা ডাবল বন্ড আছে গতিকে প্ৰাইমেৰী সাফিক্স আহিব ইন কিন্তু ইন বা আইন আহিলে তাহাতৰ লোকেন্টৰ পজিশন আমি শো কৰিব লাগে সো 2 নম্বৰ পজিশনত ইন আছে গতিকে হেক্স 2 ইন তাৰ পিছত তুমি ফাংশনাল গ্ৰুপ কেটা লিখা কোড আছে 1 নম্বৰ পজিশন আৰু 6 নম্বৰ পজিশনত দুটা ফাংশনাল গ্ৰুপ আছে COH সো এটো কম্পাউণ্ড হৈ যাব হেক্স 2 ইন 1,6 ডাইওইক এসিড আশা কৰো কথাটো বুজি পাইছা ওকে যদি আচ্ছা এটা কাম কৰো এটো নোটেশনত কেটামান কৰো ওকে স্ট্ৰাকচাৰটো কৰিলোৱে এতিয়া বন লাইনত চাও নমেনক্লেচাৰ কৰিব পাৰনে ন হ'ব কথাখিনি একেখিনি স্ট্ৰাকচাৰত নিলিখি জানিবা মই বন লাইনত লিখিছো ওকে এতিয়া যদি সাপোজ ডাবল বন্ড এটা ইয়াত আছে আৰু এটা ইয়াত আছে কোড দিম এটা ইয়াত ট্ৰিপল বন্ড এটা আছে এতিয়া কি হ'ব আচ্ছা প্ৰথম ডাবল বন্ড থকাটো দি কৈ লওঁ এতিয়া ইয়াৰ নামটো কি হ'ব নাম্বাৰিং কোন ফালৰ পৰা কৰিম এফালৰ পৰা কৰিলে এটো 1 নম্বৰ কাৰ্বন এফালৰ পৰা কৰিলে এটো 1 নম্বৰ কাৰ্বন গতিকে যেটো সাইডৰ পৰা কৰিলো আমাৰ কাৰ্বক্সিলিক এসিড কেইটাই 1 আৰু লাষ্ট পজিশনটোৱে পাব ফাৰ্স্ট আৰু লাষ্ট পজিশনটোৱে পাব গতিকে কাৰ্বক্সিলিক এসিডৰ যিকোনো এটা সাইডৰ পৰা কৰিলে আমাৰ কোনো ধৰণৰ ইস্যু নাই এতিয়া লেফট টু ৰাইট যদি কৰো তেতিয়া হলে ফাৰ্স্ট যেটো ডাবল বন্ড আছে ই থাকিব 2 3 থাৰ্ড পজিশনত
আনহাতে ৰাইট টু লেফ্ট কৰিলে ডাবল বন্ড বুলিয়ে নহয় মাল্টিপল বন্ড হ'লেও ই আহিব ছেকেণ্ড পজিশ্যনত গতিকে আমি নাম্বাৰিং কৰিব লাগিব এইটো চাইডৰ পৰা 2 3 4 5 6 ই হৈ যাব 7 কথাটো ক্লিয়াৰ হৈছে আমি ফাংচনেল গ্ৰুপ কেইটাকতো চামেই তাৰ উপৰিও মাল্টিপল বন্ড কেইটাই যাতে লোৱাৰ লোকেন পায় সেইটো কথা চিন্তা কৰিব লাগিব তো এইটো কম্পাউণ্ডৰ নামটো হৈ গ'ল কি তেতিয়াহ'লে হেপ্ট প্ৰাইমেৰী সাফিক্স দুটা আইন আছে কি পজিশ্যনত সেকেন্ড পজিশ্যন আৰু ফোৰ্থ পজিশ্যনত দুটা ইন আছে ডাই ইন আৰু ওভাৰঅল কম্পাউণ্ড হ'ল কাৰ্বক্সিলিক এচিড য'ত ফাৰ্ষ্ট আৰু 7 পজিশ্যনত দুটা COOH গ্ৰুপ আছে এইটো হৈ গ'ল কম্পাউণ্ডৰ নাম আৰু কিবা ইয়াত মডিফিকেশ্যন কৰিব প্ৰয়োজন আছেনে এই ইটোৰ পিছত যদি AEIOU কিবা থাকিলেহেঁতেন বা Y থাকিলেহেঁতেন তেতিয়াহ'লে ইটো কেঞ্চেল হ'লহেঁতেন আনহাতে ৰুট ৱৰ্ডটোৰ পিছত যদি ডাই ট্ৰাই টেট্ৰা এনেকুৱা কিবা থাকে তেতিয়াহ'লে আমি ইয়াত এড কৰিছিলোঁ এটা লেটাৰ এক্সট্ৰা কি আছিলে হেপ্টা তো ইয়াত এইটো মডিফিকেশ্যন কৰিব লাগিব কথাটো বুজি পাইছা ঠিক আছে আৰু এটা কৰোঁ আৰু আমি ষ্ট্ৰেইট চেইনৰ ডাইঅইক এচিডৰ ষ্ট্ৰেইট চেইন ডাইঅইক এচিডৰ নমেনক্লেচাৰত মোটামুটি গোটেইখিনি কথা কভাৰ হ'ল বুলি ধৰিব পাৰোঁ ইয়াৰ উপৰিও যদি কিবা তোমালোকৰ থাকে তেতিয়াহ'লে অবভিয়াছলি সদায় কোৱাৰ দৰে যদি কিবা তোমালোকক সুধিবলগীয়া থাকে তেতিয়াহ'লে সুধিব পাৰা কেছ একো নাই চলো এইটো কম্পাউণ্ডৰ নাম কি হ'ব এতিয়া আহিছে ঠিক আছে এইটো 1 নম্বৰ এইটো লাষ্ট এইটো 1 নম্বৰ হ'লে এইটো লাষ্ট ইছ্যু নাই নেক্সট কি চাম মাল্টিপল বন্ডে লোৱাৰ লোকেন কোনটো ছাইডৰ পৰা পাইছে এফালৰ পৰা আহিলে 1 2 3 থাৰ্ড পজিশ্যনত মাল্টিপল বন্ড এফালৰ পৰা আহিলে 1 2 ছেকেণ্ড পজিশ্যনত মাল্টিপল বন্ড গতিকে আমি সেইটো ছাইডৰ পৰা নাম্বাৰিং কৰিব লাগিব য'ত মাল্টিপল বন্ডে তোমাৰ লোৱাৰ লোকেনটো পায় 9টা হৈ গ'ল কাৰ্বন বাকীখিনি কথা একেখিনিয়ে তোমালোকে ডাবল বন্ড মানে এলকিন আৰু এলকাইনৰ যেতিয়া নমেনক্লেচাৰ কৰিছিলা তাত যিবোৰ ৰুল আহিছিলে একেখিনি কথা ইয়াতো এপ্লাই হ'ব ৰুট ৱৰ্ড আহিব নন প্ৰাইমেৰী সাফিক্স এবাৰ ইন আৰু আইন দুটা আছে গতিকে ইন আৰু আইনৰ ভিতৰত প্ৰথম আমি ইনটো আগত লিখোঁ সো 6th পজিশ্যনত আছে ইন আৰু ছেকেণ্ড আৰু 4th পজিশ্যনত আছে দুটা আইন তো 2,4 ডাই আইন আৰু 9 আৰু ফাৰ্ষ্ট পজিশ্যনত আছে দুটা উইক এচিড সো 1,9 ডাই উইক এচিড এইটো হৈ গ'ল কম্পাউণ্ডটোৰ নাম কিবা মডিফিকেশ্যন প্ৰয়োজন আছেনে যদি ৰুট ৱৰ্ডৰ পিছত ডাই ট্ৰাই টেট্ৰা কিবা থাকিলেহেঁতেন তেতিয়াহ'লে ইয়াত আমি এটা এক্সট্ৰা লগাব লাগিলেহেঁতেন কিন্তু ইয়াত কোনো ধৰণৰ ডাই ট্ৰাই নাই গতিকে কোনো ধৰণৰ সমস্যা নাই ইৰ পিছত AEIOU কিবা থাকিলে এইটো আঁতৰালোহেঁতেন গতিকে সমস্যা নাই ইটোৰ পিছত AEIOU কিবা এটা থাকিলে আমি এইটো আঁতৰালোহেঁতেন নাই গতিকে কোনো ধৰণৰ সমস্যা নাই চ' এইটো কম্পাউণ্ডৰ নামটো হ'ব এইটো বুজি পাইছা চাগে হ'ব ঠিক আছে চ' দুটা COH গ্ৰুপ থকা কম্পাউণ্ডৰ নেমিং আমি এনেকৈ কৰিব লাগিব মই কেইটামান কম্পাউণ্ড তোমালোকক দি দিওঁ তোমালোকে ট্ৰাই কৰি চাবা যদি পাৰিবা আৰু কিন্তু টান একোৱেই নাই এই তিনিটা ট্ৰাই কৰি চাবা যদি দিগদাৰ পোৱা হামকো বাতানা ঠিক আছে যদি ডাবল বন্ড আৰু ট্ৰিপল বন্ড আহি যায় আচ্ছা হ'ব ঠিক আছে আচ্ছা লগতে আৰু এটা কথা কৈ থৈ দিম আৰু বেলেগে ইয়াৰ ওপৰত বেছি কথা নকওঁ সাপোজ ইয়াত যদি এটা কি বুলি ক'ম CH3 গ্ৰুপ আহি যায় তেতিয়াহ'লে কি হ'ব নামটো কোন ফালব যাম কথাখিনি একেখিনি ৰুলখিনি একেখিনি গোটেই কাৰ্বনবোৰ একে এইটো 1 নম্বৰ 2 3 4 5 পাঁচটা আছে কাৰ্বন এতিয়া লেফ্ট টু ৰাইট গ'লে প্ৰথম সাবষ্টিটুয়েন্ট চাবা নে মাল্টিপল বন্ড চাবা সাবষ্টিটুয়েন্ট আৰু মাল্টিপল বন্ড থাকিলে প্ৰথম মাল্টিপল বন্ড চাব লাগে প্ৰথম মানে কি প্ৰথমটো ফাংচনেল গ্ৰুপ চাব লাগিব তাৰপিছত মাল্টিপল বন্ড তাৰপিছত সাবষ্টিটুয়েন্ট সেইবোৰ ৰুল আছিলে ন তো ইয়াত নাম্বাৰিং কৰিবলৈ হ'লে এফালৰ পৰা কৰিলে থাৰ্ড পজিশ্যনত ডাবল বন্ড এফালৰ পৰা কৰিলে ছেকেণ্ড পজিশ্যনত ডাবল বন্ড গতিকে ইয়াৰ নাম কি 1 2
3 4 5 পাঁচটা আছে নামটো কি হ'ব পেণ্ট এক মিনিট ৰুটত কি হ'ব পেণ্ট ওকে তাৰপিছত প্ৰাইমেৰী ছাফিক্স ছেকেণ্ড পজিশ্যনত ইন আৰু ফাৰ্ষ্ট আৰু ফিফথ পজিশ্যনত দুটা ওইক এচিড গতিকে ডাইওইক এচিড এইটো হৈ যাব লাগে নাম কিন্তু লগতে এটা ছাবষ্টিটুৱেণ্টো লাগি আছে এইবাৰ গতিকে ছাবষ্টিটুৱেণ্টৰ কথাও লিখিব লাগিব নামটো কি হ'ব 4 পজিশ্যনত মিথাইল থকা 4 মিথাইল পেণ্টো ইন 1,5 ডাইওইক এচিড ক্লিয়াৰ হৈছে চাগে যিসকলে ইতিমধ্যে গোটেইখিনি ভিডিঅ' চাইছা তেওঁলোকৰ কাৰণে এইখিনি বস্তু একো টান কথাই হ'ব নালাগে অ'কে আৰু এটা কৰোঁ এনেকুৱা ধৰণৰ ঠিক আছে চ' এইটো কাম এইটো কম্পাউণ্ডৰ নাম কি হ'ব এতিয়া কথাবোৰ সকলো একেই কৰিবলগীয়া কথা একেখিনিয়ে ডাবল ফাংচনেল গ্ৰুপক ইনক্লুড কৰিব লাগিব ফাংচনেল গ্ৰুপক ইনক্লুড কৰিব লাগিব তাৰমানে তোমাৰ ওচৰত এইটো অপশ্যন আছে জানো প্ৰথমতে যিমানকেইটা ফাংচনেল গ্ৰুপ আছে সকলোকে ইনক্লুড কৰিবলৈ ট্ৰাই কৰা তাৰপিছত বাকীখিনি কথা চিন্তা কৰিম এতিয়া ফাংচনেল গ্ৰুপ দুটাই আছে ইয়াত এইটো কাৰ্বন আৰু এইটো কাৰ্বন গতিকে ইয়াৰ পৰা ইয়ালৈকে হ'ব পেৰেণ্ট চেইন বাকীখিনি এইটো ডাবল বন যদিও আছে ইয়াক ইনক্লুড কৰা কাহিনীয়ে নাই এইটো ডাবল বন যদিও আছে এইটোক ইনক্লুড কৰা কাহিনীয়ে নাই ইহঁতি সদায় কি হৈ যাব ছাবষ্টিটুৱেণ্ট হিচাপে আহিব কথাটো বুজি পাই আছানে আমি যদি এই গ্ৰুপটো নাথাকিলেহেঁতেন চাব COH গ্ৰুপটো যদি নাথাকিলেহেঁতেন তেতিয়াহ'লে আমি চালোহেঁতেন যে এইটো ছাইডৰ পৰা লংগেষ্ট চেইন কোনডাল বা এইটো কাৰ্বনক ইনক্লুড এইটো ফাংচনেল গ্ৰুপক ইনক্লুড কৰি তাৰমানে কি ক'ব বিচাৰি আছোঁ যদি এইটো গ্ৰুপ নাথাকিলেহেঁতেন এই COH গ্ৰুপটো যদি নাথাকিলেহেঁতেন তেতিয়াহ'লে আমি চালোহেঁতেন কোনফালে এইটো কাৰ্বন ইয়াক ষ্টাৰ্টিং কৰি এইফালে গৈ পিনি লংগেষ্ট হৈছে নে এইফালে গৈ লংগেষ্ট হৈছে নে এইফালে গৈ লংগেষ্ট হৈছে সেইটো চালোহেঁতেন ঠিক আছে কিন্তু যিহেতু COH গ্ৰুপটো আহি গ'ল আহি যোৱাৰ লগে লগে তোমাৰ ফাংচনেল গ্ৰুপকেইটাকতো ইনক্লুড কৰিবই লাগিব তাৰপিছত বাকীখিনি কথা আমি চিন্তা কৰিম যিহেতু ফাংচনেল গ্ৰুপ দুটা টাৰ্মিনেল হয় ইয়াক ইনক্লুড কৰাৰ কোনো ইছ্যুৱে নাথাকিল তো আমাৰ ইয়াৰ পৰা ইয়ালৈকে আহিলে এতিয়া নাম্বাৰিং কৰিবলৈ হ'লে কি কৰিম ছাবষ্টিটুৱেণ্ট লাষ্ট প্ৰিফাৰেঞ্চ প্ৰথম ফাংচনেল গ্ৰুপ তাৰপিছত মাল্টিপল বন তাৰপিছত ছাবষ্টিটুৱেণ্ট গতিকে নাম্বাৰিং কৰিবলৈ হ'লে এফালৰ পৰা কৰিলে 1 2 3 4 ফিফথ পজিশ্যনত ডাবল বন এফালৰ পৰা কৰিলে ছেকেণ্ড পজিশ্যনত ডাবল বন গতিকে এইটো হ'ব আমাৰ নাম্বাৰিং পেটাৰ্ণ এতিয়া কম্পাউণ্ডটোৰ নাম লিখিব লাগে 7টা আছে গতিকে হেপ্ট তাৰে 2 নম্বৰ পজিশ্যনত এটা ইন তাৰে 1 নম্বৰ আৰু 7 নম্বৰ পজিশ্যনত দুটা COH গ্ৰুপ ডাইওইক এচিড হৈ গ'ল এতিয়া এই ছাবষ্টিটুৱেণ্ট কেইটাৰ নাম লিখিব লাগে ফিফথ পজিশ্যনৰ এইটো গ্ৰুপ কি আছিলে মিথাইলিডিন বুলি কৈছিলোঁ বাট ইয়াক আমি কি বুলি কওঁ মিথিলিন আচ্ছা এইটো এটা কাম কৰি অকণমান বহাই দিম এইটোৰ নামটো কি আছিলে ইথাইলিডিন আৰু এইটোৰ নাম যিটো কাৰ্বন লাগি আছে এইটো কাৰ্বন এটা কাৰ্বন দুটা কাৰ্বন তো এইটো এনেই কম্পাউণ্ডটো কি আছিলে ইথিন বাট ফাংচনেল গ্ৰুপ মানে চৰি ছাবষ্টিটুৱেণ্ট হৈ যোৱাৰ লগে লগে কি হৈ যাব ইথিনাইল চ' ইথিনাইল আৰু ইথাইলিডিন ন এইটো গ্ৰুপৰ নাম হ'ল ইথাইলিডিন এইটো গ্ৰুপৰ নাম হ'ল ইথিনাইল এই গ্ৰুপকেইটাৰ নামটো ক'ৰ পৰা আহিলে অলৰেডি তোমালোকে বহুতবাৰ প্ৰেক্টিছ কৰিছা তো ইথিনাইল আৰু ইথাইলিনৰ ভিতৰত প্ৰথম কোনটো আহিব অবভিয়াছলি ইথিনাইল আহিব চ' ফ'ৰ্থ পজিশ্যনত কি আছে ইথিনাইল আৰু ফিফথ পজিশ্যনত কি আছে ইথাইলিডিন আৰু কম্পাউণ্ডটো কি হেপ্ট টু ইন 1,7 ডাইওইক এচিড কথাবোৰ বুজি পাইছা চাগে ঠিক আছে চ' দুটামান এনেকুৱা ধৰণৰ কম্পাউণ্ডৰো প্ৰেক্টিছ কৰি চাবা লিখিবলৈ চেষ্টা কৰি চাবা কি হ'ব এটা কৰিবা হৈ যাব যথেষ্ট ঠিক আছে চলো চ' দুটা COH গ্ৰুপ থকা কাৰ্বক্সিলিক এচিডৰ নেইমিং আমি এনেকৈ কৰিম তো এটা COH গ্ৰুপ হ'ল দুটা COH গ্ৰুপ হ'ল নেক্সট কি হ'ব তেতিয়াহ'লে তিনিটা COH গ্ৰুপ যদি থাকে তেতিয়াহ'লে কাহিনী কি হ'ব এইবাৰ চোৱা এইটো কম্পাউণ্ডৰ নাম জানো অলৰেডি হয় চিধা চিধি কি কৰিম পেৰেণ্ট চেইন বিচাৰিম কেছ একো নাই কিন্তু
যদি সাপোজ সিচুৱেশ্যনটো এনেকুৱা হয় সিচুৱেশ্যনটো যদি এই ধৰণৰ হয় এতিয়া স্ট্ৰেইট চেইন আৰু তোমাৰ COH গ্ৰুপ তিনিটা আছে এতিয়া কি কৰিবা পেৰেণ্ট চেইনটো কেনেকৈ বিচাৰিবা কি ক'ব বিচাৰি আছো বুজি পাইছা স্ট্ৰেইট চেইন আৰু তিনিটা COH গ্ৰুপ আছে তেতিয়াহ'লে কি কৰিবা এটো কাৰণে এটা উপায় আছিল তুমি কি যদি সাপোজ এনেকুৱা ধৰণৰ কম্পাউণ্ড যদি এটো সে এনেকুৱা আমাৰ যদি ডাবল বন্ডেড হয় সে এটো সিচুৱেশ্যন এনেকুৱা ধৰণৰ সিচুৱেশ্যন আমি পাইছো অলৰেডি সিমিলাৰ সিচুৱেশ্যন অলমোস্ট ৰাইট তেতিয়াহ'লে আমি কি কৰোঁ যিমান পাৰো সিমানটা বেছি ডাবল বন্ড আমি ইনক্লুড কৰিবলৈ চেষ্টা কৰোঁ পেৰেণ্ট চেইনডালৰ ভিতৰত আৰু এক্সট্ৰা যিটো থাকি যায় তাৰ কাৰণে আমাৰ আকৌ বেলেগ নেমিং আহি যায় ইয়াৰ কাৰণে সাপোজ এটো কি কৰিছিল লংগেষ্ট চেইন আমি হয় 1 2 3 4 5 1 2 3 4 1 2 3 4 5 6 তো গতিকে আমি 6 টো পেৰেণ্ট চেইন হিচাপে লৈছিলো আৰু ইয়াক সাবস্টিটুয়েন্ট হিচাপে লৈছিলো এই পাৰ্টটোক সাবস্টিটুয়েন্ট হিচাপে লৈছিলো ৰাইট সিমিলাৰ লজিক ইউজ কৰি তুমি যিমানটা কাৰ্বক্সিলিক এসিডক ইনক্লুড কৰিব পাৰা সিমানটা কাৰ্বক্সিলিক এসিডক ইনক্লুড কৰা যেটো এক্সট্ৰা কাৰ্বক্সিলিক এসিড ইনক্লুড নোহোৱাকে থাকি গল তাক তুমি সাবস্টিটুয়েন্ট হিচাপে লিখা হেতু স্কিম ইউজ কৰিব পাৰা কিন্তু IUPAC কি কৰিলে যে হে স্কিমটো ইউজ নকৰিও ইয়াতকে বেছি ইউজ হোৱা হৈছে হেতু নামটো ভুল হৈছে বুলি তুমি ক'ব নোৱাৰা কিন্তু সেই নেমিং প্যাটাৰ্নটো তাৰমানে ইনক্লুড COH গ্ৰুপটো ফাংশনাল গ্ৰুপ হিচাপে নলৈ সাবস্টিটুয়েন্ট হিচাপে লোৱা যেটো স্কিমৰ কথা কৈ আছো মই হে স্কিমটো তোমাৰ ইউজ কৰা হয় কিন্তু এনেকুৱা ধৰণৰ স্ট্ৰেইট চেইন কম্পাউণ্ডবোৰত ইউজ কৰা নহয় স্ট্ৰেইট চেইন নহয় যদি ব্ৰাঞ্চিং হয় তেতিয়াহ'লে তাত হেতু বস্তু ইউজ আমি অৱশ্যে ইয়াৰ পিছত তাৰ এক্সাম্পলটো ল'ম বাৰু নে প্ৰথমতে কৈ দিওঁ আচ্ছা প্ৰথমতে হেতু কথাই পাতি লওঁ ৰবা যদি কম্পাউণ্ডটো এইটো হয় সাপোজ ওকে প্ৰথমতে আমি এইটো কথা পাতি লওঁ তাৰপিছত আমি বাকি কথা যাম যেটো এক্সেপশন যেটো জেনাৰেল ৰুল নহয় যেটো ৰুল স্পেশাল ৰুল হে স্পেশাল ৰুলটোৰ কথা আমি একেবাৰে হেকত পাতিম আমি জেনাৰেলি IUPACত কি ৰুল কেনেকৈ ধৰণে ইউজ কৰিম হেতু কথা হেকো আচ্ছা তো মই কি কৈ আছিলো তো যদি এইটো কম্পাউণ্ড আমি অলৰেডি ইউজ কৰিছিলো এনেকুৱা ধৰণৰ যদি সিচুৱেশ্যন থাকে এনেকুৱা ধৰণৰ যদি সিচুৱেশ্যন থাকে আমি কি কৰোঁ যে প্ৰথম কথা ডাবল বন্ড কেইটাক যিমানটা পাৰি সিমানটাক তো ইনক্লুড কৰিবলৈ চেষ্টা কৰিমে পেৰেণ্ট চেইনৰ ভিতৰত যদি হল তো হল যদি কেনেবাকে নহল তেতিয়াহ'লে আমি কি কৰোঁ যিটো বস্তু ইনক্লুড নহল এটো ও নহয় সৰি কাৰ্বন যদি ইনক্লুড নহল তেতিয়াহ'লে আমি কি কৰোঁ যে যিটো ডাবল বন্ড তোমাৰ পেৰেণ্ট চেইনডালৰ ইনক্লুড নহল তাক আমি সাবস্টিটুয়েন্ট হিচাপে কনসিডাৰ কৰোঁ তো কনসিডাৰ কৰাৰ লগে লগে পেৰেণ্ট চেইনডালৰ এতিয়া এইটো সাইডৰ পৰা মই এইটো বাৰু কেনেকৈ কম তোমাক কথাটো বস্তুৰ কথাটো ক্লিয়াৰ পইণ্টটো ক্লিয়াৰ হ'ব কাৰণে কথা এই দুটাৰ এটোৰ এক্সাম্পল লৈছোঁ বিকজ এটোৰ ওপৰত আমি অলৰেডি কথা পাতি থৈছোঁ এতিয়া কি কৰোঁ ইয়াত 1 2 3 4 5 1 2 3 4 5 6 1 2 3 4 5 6 এনেকুৱা ধৰণৰ সিচুৱেশ্যন আমি কি কৰিছিলোঁ আমি সেইডাল চেইন লৈছিলোঁ য'ত নাম্বাৰ অফ ডাবল বন্ড আৰু লগতে নাম্বাৰ অফ কাৰ্বন এটমছ মেক্সিমাম হয় আৰু যিটো বস্তু ইনক্লুড নহল যিটো ডাবল বন্ড ইনক্লুড নহল হি সাবস্টিটুয়েন্ট হিচাপে ইউজ হৈছিলে ৰাইট সিমিলাৰ লজিক সেম লজিক ইয়াতো লাগিব কি কৰিবা তুমি এতিয়া কম্পাউণ্ডটো লৈছা কামটো কি ফাংশনাল গ্ৰুপক ইনক্লুড কৰিব লাগে কোট পেৰেণ্ট চেইনত কিমানটা যিমান বেছিকে পাৰো সিমান বেছি কিন্তু COH গ্ৰুপৰ ক্ষেত্ৰত সমস্যাটো হ'ল যে ডাবল বন্ডৰ ক্ষেত্ৰত ডাবল বন্ড কেতিয়াবা চেইনৰ মাজত থাকিব কেতিয়াবা কি ডাবল বন্ড চেইনৰ মাজত থাকিব পাৰে গতিকে তুমি ম্যাক্সিমাম ডাবল বন্ড ইনক্লুড কৰিব পাৰিবা কিন্তু COH গ্ৰুপৰ সমস্যাটোৱে হ'ল যে কি COH গ্ৰুপ সদায় টাৰ্মিনেল কাৰ্বনত থাকে সদায় লাষ্টৰ কাৰ্বনত থাকিব গতিকে এটো কেতিয়াও সম্ভৱই নহয় গোটেই তিনটা COH গ্ৰুপক তুমি এডাল চেইনৰ ভিতৰত আনিবই নোৱাৰা যেহেতু নোৱাৰা গতিকে কি কেটাক পাৰিবা ম্যাক্সিমাম দুটা কাৰ্বন মানে ম্যাক্সিমাম দুটা COH গ্ৰুপক তুমি পেৰেণ্ট চেইনৰ ভিতৰত ভাব পাৰিবা গতিকে কি কৰিবা তুমি সেইডাল চেইন চুজ কৰা য'ত ম্যাক্সিমাম নাম্বাৰ অফ কাৰ্বন এটমছ আছে এটো টাৰ্মিনেলৰ পৰা এটো টাৰ্মিনেল এটো টাৰ্মিনেলৰ পৰা এটো টাৰ্মিনেল আৰু এটো টাৰ্মিনেলৰ পৰা এটো টাৰ্মিনেল তো হ'বই যিকোনো তাৰমানে আমাৰ ওচৰত তিনটা অপচন আছে হয় এডাল চেইন লম নহলে এই স্ট্ৰেইট চেইনডাল লম নহলে এডাল চেইন লম কিন্তু এই তিনটাৰ ভিতৰত সবতকে কাৰ্বন এটমৰ নাম্বাৰ য'ত বেছি তুমি হেতু সাইডে যোৱা
तो फिर क्या होगा भाई 1 2 3 4 5 1 2 3 4 5 6 1 2 3 4 5 6 ছটা হৈ গ'ল তো তুমি এডাল চেইন ওলোৱা বা এডাল চেইন ওলোৱা কথাটো একেটাই হ'ব ঠিক আছে তো মই ধৰিলোঁ এডাল ষ্ট্ৰেইট চেইনডাল ল'লোঁ এডাল যদি লওঁ এতিয়া পেৰেণ্ট চেইন হিচাপে যদি পেৰেণ্ট চেইন হৈ যায় নেক্সট কি কাম থাকিল নাম্বাৰিং কৰিব লাগে নাম্বাৰিং কোনফালৰ পৰা কৰিবা অবভিয়াছলি ইফালৰ পৰা কৰিলে 1 2 3 4 ফ'ৰ্থ পজিশ্যনত ছাবষ্টিটুৱেণ্ট এটা ছাবষ্টিটুৱেণ্ট এতিয়া এই COH গ্ৰুপটো এটা ছাবষ্টিটুৱেণ্ট অভাৰঅল ইয়াত CH2 লাগিব বাৰু এইটো COH গ্ৰুপ লাগি থকা গোটেই বস্তুটো এটা ছাবষ্টিটুৱেণ্ট এতিয়া আমি এইফালৰ পৰা গ'লে 1 2 3 থাৰ্ড পজিশ্যনত গতিকে ছাবষ্টিটুৱেণ্টে যাতে লোৱাৰ ল' কেন পায় তো আমি নাম্বাৰিং এইফালৰ পৰা কৰিম 1 2 3 4 5 6 হৈ গ'ল কাহিনী ঠিক আছে अभी क्या करोगे अभी একো नहीं करोगे আৰু কৰিবলৈ একো কাহিনী নাই কি কৰিব লাগে তাৰ নাম লিখিব লাগে ছটা কাৰ্বন আছে ৰুটত কি হ'ব হেক্স প্ৰাইমেৰী সাফিক্স সব সিঙ্গল বন্ড গতিকে হেক্সেন 6 আৰু ফাৰ্স্ট পজিশনত দুটা ওইক এসিড সো 1,6 ডাই ওইক এসিড এলকে হৈ গ'ল এতিয়া এই সাবস্টিটুয়েন্টৰ নামটো লিখিব লাগে ন হয় এই সাবস্টিটুয়েন্টৰ নামটো লিখিব লাগে এতিয়া সেই সাবস্টিটুয়েন্টৰ নামটো লিখিবলৈ হলে কি কৰিবা কাৰবাৰটো সাবস্টিটুয়েন্টৰ যেটো কাৰ্বন চেইনডালৰ লগত লাগি আছে ডাইৰেক্টলি হি সাবস্টিটুয়েন্টৰ ভিতৰত 1 নম্বৰ ৰাইট আনাতে ই হ'ব 2 নম্বৰ হয় এনেকে কৰিব পাৰিলা হেতেন কিন্তু COH গ্ৰুপৰ ক্ষেত্ৰত অকমান সিচুৱেশনটো বেলেগ হ'ব তুমি এজ এ হোল গোটেই COH গ্ৰুপটোক এটা পাৰ্ট বুলি ল'ব লাগিব তাৰ মানে মই প্ৰথম ভিডিওটোৰ আৰম্ভণিত তোমালোকক এটা কথা কৈছিলো যে কাৰ্বক্সিলিক এসিড COH গ্ৰুপটো জেনাৰেলি সদায় সাফিক্সতেই বহিব কিন্তু কেতিয়াবা এনেকুৱা সিচুৱেশন আহিব যে তোমাৰ COH গ্ৰুপটো প্ৰিফিক্সলে গুচি যায় যেতিয়া প্ৰিফিক্সলে গুচি যাব প্ৰিফিক্সলে গুচি যোৱাৰ লগে লগে কি হ'ব তাৰ নামটো যদি ভিডিওটো মনত আছে COH গ্ৰুপটোৰ নামটো কি বুলি লিখিছিলো আমি কাৰ্বক্সি যেনেকৈ তাৰ মানে এতিয়া কথাটো এনেকুৱা ধৰণৰ হ'ব যদি ইয়াত এনে মই কৈছো কথাটো সাপোজ COH নাথাকি যদি ইয়াত যদি NO2 গ্ৰুপ থাকিলেতেন তেতিয়াহলে এই সাবস্টিটুয়েন্টৰ নামটো আমি কি বুলি লিখিলোহেতেন এটা কাৰ্বন আছে গতিকে মিথাইল সেই কাৰ্বনটোৰ 1 নম্বৰ পজিশনত নাইট্ৰো আছে গতিকে ইয়াৰ নামটো কি লিখিলোহেতেন নাইট্ৰো মিথাইল বুজিছানে কি কৈ আছো Similarly, যদি ইয়াত NO2 না থাকি suppose Cl থাকিলে তেতিয়াহলে ইয়াৰ নামটো কি লিখিলো এটা কাৰ্বন থকা কাৰণে তাৰ নামটো মিথাইল Cl থকা কাৰণে তাৰ নামটো কি ক্লোৰোমিথাইল বুজি পাইছা কথাখিনি এতিয়া Cl নাই NO2 নাই আছে কি ইয়াত আছে এটা COOH নাইট্ৰো NO2 টো প্ৰিফিক্স হৈ গলে নাইট্ৰো হৈ যায় Cl2 প্ৰিফিক্স হৈ গলে ক্লোৰো হৈ যায় F থাকিলে ফ্লোৰিন টো প্ৰিফিক্স হৈ গলে ফ্লোৰো হৈ যায় COH2 প্ৰিফিক্স হৈ গলে কি হৈ যায় কাৰ্বক্সি হৈ যায় গতিকে এই কম্পাউণ্ডৰ নাম কি হ'ব তেতিয়া হলে এতিয়া এটা কাৰ্বন আছে গতিকে মিথাইল দুটা থকা কাৰণ তাৰ নামটো হৈ যাব কাৰ্বক্সি মিথাইল समझ रहे हो बात তো এই গোটেই সাবস্টিটুয়েন্টৰ নামটো হৈ গল কাৰ্বক্সি মিথাইল এতিয়া COH গ্ৰুপৰ আকৌ কাৰ্বনটো তুমি সাবস্টিটুয়েন্ট গ্ৰুপটোৰ ভিতৰত ইউজ কৰি নিদিবা ইথাইল নহয় এটো কাৰ্বনক তুমি মানে এই COH গ্ৰুপৰ কাৰ্বনটোক সাবস্টিটুয়েন্ট চেইনডালৰ পেৰেণ্টত ইউজ কৰিব নোৱাৰিবা তাক তুমি সাবস্টিটুয়েন্ট হিচাপে বা তুমি প্ৰিফিক্স হিচাপে তাক ইউজ কৰিব লাগিব বস্তুটো বুজি পাই আছা গতিকে এটো কি হ'ব থাৰ্ড পজিশনত কি আছে এতিয়া থাৰ্ড পজিশনত থকা ই এটা কাৰ্বক্সি মিথাইল সাবস্টিটুয়েন্ট ই হৈ গল প্ৰিফিক্স আনাতে কম্পাউণ্ডটো হৈ গল হেক্সেন 1,6 ডাইওইক এসিড কথাটো ক্লিয়াৰ হৈছে নে হ'ব ঠিক আছে আৰু এক্সাম্পল লম চিন্তা কৰিব নালাগে যদি দিগদাৰ পাইছা সাপোজ এটো কম্পাউণ্ডৰ নাম লিখিব লাগে এতিয়া ঠিক আছে এটো কম্পাউণ্ডৰ নাম লিখিব লাগে তিনটা COH গ্ৰুপ আছে এটো এটা COH গ্ৰুপ এটো এটা COH গ্ৰুপ এটো এটা COH গ্ৰুপ তিনটা COH গ্ৰুপকে আমি চেইনডালৰ ভিতৰত ইনক্লুড কৰাটো সম্ভৱ হয় নে নিশ্চয় নহয় যদি নহয় তেতিয়াহলে কি কৰিম আমি সেইডাল চেইন লম য'ত কাৰ্বন এটমৰ নাম্বাৰ
मैक्सिमम হ'ব तो फिर देखि চাই চাগে কোনডাল চেইন ল'ব লাগিব কোনডাল ল'ব লাগিব আমাৰ ওচৰত কি অপচন আছে 1 2 3 4 এডাল চেইন হ'ব পাৰে নহলে 1 2 3 4 5 6 7 এডাল চেইন হ'ব পাৰে নহলে 1 2 3 4 5 6 7 8 এডাল চেইন হ'ব পাৰে তো অবভিয়াসলি য'ত কাৰ্বন এটমৰ নাম্বাৰ বেছিকে আছে আমি হেডাল চেইন ল'ম ৰাইট তো আমাৰ চেইন হৈ যাব এডাল এটা নাম্বাৰিং কৰিব লাগে নাম্বাৰিং কৰিবলৈ হলে ই সাবস্টিটুয়েন্ট মানে এতিয়া এজ এ হোল এই গ্ৰুপটো এটা সাবস্টিটুয়েন্ট হৈ যাব তো ফিৰ নাম্বাৰিং কোন ফালৰ পৰা কৰিম যেটো সাইডৰ পৰা সাবস্টিটুয়েন্টে লোৱাৰ লোকেন পায় সো ই যদি 1 নম্বৰ ই 2 ই 3 হ'ব ইফালৰ পৰা আহিলে 1 2 3 4 5 6 পজিশনত পাব গতিকে আমি হেতু সাইডৰ পৰা কৰিম য'ত সাবস্টিটুয়েন্ট গ্ৰুপটোৱে লোৱাৰ লোকেন পায় সো আমাৰ নাম্বাৰিং প্যাটাৰ্নটো হৈ গ'ল এইটো ঠিক আছে তো নামটো কি হ'ব অক্ট प्राइमरी सफिक्स डबल बॉन्ड कतुए নাই কার্বনৰ মাজত গতিকে অক্টেন তাৰে ফার্স্ট আৰু 8th পজিশনত দুটা ওইক এসিড আছে গতিকে ডাই ওইক এসিড ইয়ালকে হৈ গল এতিয়া সাবস্টিটুয়েন্ট গ্ৰুপটোৰ নাম লিখিব লাগে কি হ'ব তাৰ নামটো থাৰ্ড পজিশনত আছে হি কি গ্ৰুপ এতিয়া আগৰটো কাৰ্বন এটা আছিল কাৰণে কাৰ্বক্সি মিথাইল বুলি লিখিছিল এতিয়া ইয়াত এটো ডাইৰেক্ট কাৰ্বন ইয়াৰ লগত এটো সিধা সিধি COH গ্ৰুপটো লাগি আছে তো CH গ্ৰুপটোৰ লগত বেলেগ কাৰ্বন লাগি থকা নাই যদি COH গ্ৰুপটো অকলে থাকে তেতিয়ালে তাৰ নামটো কি বা প্ৰিফিক্স যেতিয়া তাৰমানে ই সাবস্টিটুয়েন্ট আৰু সাবস্টিটুয়েন্ট হৈ গলে হি প্ৰিফিক্স হৈ যাব আৰু যেতিয়া COH গ্ৰুপটো প্ৰিফিক্স হৈ যায় তাৰ নামটো কি হৈ যায় কাৰ্বক্সি সো ই হৈ যাব 3 কাৰ্বক্সি অক্টেন 1,4 1,8 ডাইওইক এসিড কথাটো ক্লিয়াৰ হৈছে নে হ'ব আৰু লওঁ আৰু অকমান সিচুৱেশন কমপ্লিকেটেড হৈ গৈ থাকক কথাটো ক্লিয়াৰ হ'ব লাগে খালি ওকে এটো ট্ৰাই কৰা ইমান কমপ্লিকেটেড প্ৰবলেম নালাগে তথাপি প্ৰেক্টিছটো হ'ব কাৰণে কৰিছো প্ৰথম কথা কাম কি পেৰেন্ট চেইন কেনেকে मैक्सिमम जिमानटा पारि हिमानटा COH ग्रुप इनक्लूड कराके जेहेतु COH ग्रुपবোৰ সকলোবোৰ কি হৈ যায় টাर्मिनेल গতিকে मैक्सिमम আমি দুটাকে ইনক্লুড কৰিব পাৰিম গতিকে আমি হেতু সাইডৰ পৰা ইউজ কৰিম হেতু সাইডৰ পৰা তোমাৰ পেৰেন্ট চেইন বিচাৰিম য'ত কাৰ্বন এটমছৰ নাম্বাৰ मैक्सिमम সো এতিয়া 1 2 3 4 5 6 এডাল চেইন হল 1 2 3 4 5 6 7 দুডাল চেইন দুই নম্বৰ চেইন 1 2 3 4 5 6 7 8 तो फिर ऑब्वियसली 8টা কার্বন থকাডালক আমি চুজ কৰিব লাগিব তাৰমানে এডাল চেইন হৈ যাব তোমাৰ পেৰেন্ট চেইন এতিয়া নাম্বাৰিং কৰিব লাগে নাম্বাৰিং কৰিবলৈ হলে কি কৰিম সাবস্টিটুয়েন্ট কেইটা কোন কোন পজিশনত আছে এডাল চেইনৰ কাৰণে সাবস্টিটুয়েন্ট কেইটা কোন কোন পজিশনত আছে এইটো এটা এজ এ হোল এইটো এটা সাবস্টিটুয়েন্ট ই এটা সাবস্টিটুয়েন্ট আৰু সাবস্টিটুয়েন্ট নাই তো যেটো সাইডৰ পৰা সাবস্টিটুয়েন্ট গ্ৰুপটোৱে লোৱাৰ নাম্বাৰ পাব আমি হেতু সাইডৰ পৰা নাম্বাৰিং কৰিব লাগিব এফালৰ পৰা যদি নাম্বাৰিং কৰো 1 2 3 থাৰ্ড পজিশনত সাবস্টিটুয়েন্ট এফালৰ পৰা কৰিলে সেকেন্ড পজিশনত সাবস্টিটুয়েন্ট গতিকে আমি যেটো সাইডৰ পৰা লোৱাৰ লোকেন্ট সাবস্টিটুয়েন্টে পাব আমি হেতু সাইডৰ পৰা নাম্বাৰিং কৰিম তো আমাৰ নাম্বাৰিং প্যাটাৰ্নটো হৈ যাব এইটো ঠিক আছে এতিয়া কি কৰিব লাগে ৰুট ওয়াৰ্ড অক্ট পেৰেন্ট চেইন ডালত ডাবল বন্ড ট্ৰিপল বন্ড কিবা আছে নে একো নাই গতিকে n First position or 8th position of oic acid, so 1,8 dioic acid. It will root word plus suffix. It will prefix or kahini. So prefix or nam kine uliabo lage. Etu nam to fluoro. Etu nam to sinagita mane agote sinagita agot likhile so methyl. এটা অকল COH গ্ৰুপ তো যেটা সাবস্টিটুয়েন্ট হৈ যায় তাৰ নামটো কি হৈ যায় কাৰ্বক্সি আৰু এটো কি হ'ব তেতিয়া এটা কাৰ্বন আছে মিথাইল তাতে কাৰ্বক্সি গতিকে এটো অলৰেডি কৈছো আমি ইয়াৰ নামটো হ'ব কাৰ্বক্সি মিথাইল এটা অ্যালফাবেটিক্যালি লিখিব লাগে ধৰক সকলোকে আগত কি হ'ব কাৰ্বক্সি আহিব তাৰ পিছত কাৰ্বক্সি মিথাইল তাৰ পিছত ফ্লুৰো তাৰ পিছত মিথাইল সো 6 পজিশনত 6 পজিশনত আছে কাৰ্বক্সি গ্ৰুপ
ফ'ৰ্থত আছে কাৰ্বক্সি মিথাইল তাৰপিছত ফিফথত আছে মিথাইল আৰু সেকেন্ড পজিশন আছে ফ্লোৰো আৰু কম্পাউণ্ড হৈ গ'ল অক্টেন 1,4 ডাইওইক এসিড ক্লিয়াৰ হৈছে টান হৈছে ন অলপ নাই হোৱা ইজি কথাটো শৰ্টকে কৈ থওঁ যদি COH গ্ৰুপ আছে obviously টাৰ্মিনেল হ'ব লাগিব দুটা COH আছে তাতে যদি তোমাৰ সিধা সিধি COH গ্ৰুপ লাগি থাকে তেতিয়া হলে এবোৰ যদি চেইন টেন থাকা কথা কৈছো যদি COH গ্ৰুপ ডাইৰেক্ট লাগি থাকে তুমি তাক নাম দিয়া কাৰ্বক্সি আগৰ আমি মিথিলিন মিথাইলিডিনৰ কাৰ্বাৰ নিচিনা সিধা সিধি যদি COH গ্ৰুপ লাগি থাকে তাক দিয়া তুমি কাৰ্বক্সি যদি সিচুৱেচন তেনেকুৱা হয় এটা কাৰ্বন আছে তাৰ লগত COH আছে তেতিয়ালে ইয়াৰ নামটো হ'ব কাৰ্বক্সি মিথাইল বলে CH2 দুটা আছে আৰু তাৰ লগত COH লাগি আছে চেইনডালটো বিচাৰিব লাগিব এনে মই সাবস্টিটুয়েন্ট হিচাপে যদি ইহতি থাকে তেতিয়ালে তাৰ নামটো কৈছো এই নামটো লিখিবা তুমি কাৰ্বক্সি ইথাইল চেইন যেতিয়া ব্ৰাঞ্চড হ'ব কথাখিনি এইখিনি হ'ব ঠিক আছে এতিয়া আমি শেষ কথা এটা পাতো এইটো টপিকৰ কাৰ্বক্সিলিক এসিডৰ সোৱা যদি তোমাৰ কম্পাউণ্ডটো এনেকুৱা ধৰণৰ হয় ওকে সো এটোৰ নাম কি হ'ব এতিয়া পেৰেন্ট চেইন বিচাৰিব লাগে কেনেকৈ বিচাৰিম ম্যাক্সিমাম কাৰ্বক্সিলিক এসিড গ্ৰুপক ইনক্লুড কৰিব লাগে টাৰ্মিনেল হয় কাৰ্বক্সিলিক এসিড গতিকে দুটাই ম্যাক্সিমাম ইনক্লুড হ'ব গতিকে আমি হেডাল চেইন বিচাৰিম য'ত কাৰ্বন তোমাৰ নম্বৰ বেছি সোৱা 1 2 3 4 5 6 1 2 3 4 1 2 3 4 5 তো 5 6 অৰ্থাৎ সদাল থকা চেইন ডাল হৈ গ'ল তোমাৰ পেৰেন্ট চেইন যে নেক্সট কি কৰিবা নাম্বাৰিং কোন ফালৰ পৰা কৰিবা যি ফালৰ পৰা সাবস্টিটুয়েন্ট লোৱাৰ লোকেন পাই সাবস্টিটুয়েন্ট কোনটো এইটো 1 2 3 এফালৰ পৰা 1 2 3 4 সো নাম্বাৰিং এফালৰ পৰা হ'ব 1 2 3 4 5 6 তাৰপিছত নাম লিখিব লাগে ৰুট ওয়াৰ্ড কি হ'ব হেক্স প্ৰাইমাৰী সাফিক্স n 1 আৰু 6 পজিশনত ডাইওইক এসিড আৰু কিবা আছে নে নাই এটু কাহিনী আছে ই সাবস্টিটুয়েন্ট হিচাপে আছে সাবস্টিটুয়েন্ট থকা কাৰণে কে নম্বৰ আছে 3 নম্বৰ পজিশন কি গ্ৰুপ কাৰ্বক্সি গ্ৰুপ এটু হ'ব লাগে নামটো রুল মতে কিন্তু আইইউপেকে কি কৰিলে ব্ৰাঞ্চৰ কাৰণে এনেকুৱাকে রুল তুমি এপ্লাই কৰা কেছ নাই ইয়াত ব্ৰাঞ্চিং হোৱা নাই এটো স্ট্ৰেইট চেইন এটা কিন্তু তিনটা COH গ্ৰুপ আছে তিনটা বুলি নহয় চাৰিটাও থাকিব পাৰে যদি স্ট্ৰেইট চেইন হয় তেতিয়াহলে তুমি এডাল এটু স্কিম ইউজ নকৰিবা ইয়াৰ কাৰণে বেলেগ এটা নেমিং প্যাটাৰ্ন দিয়া হৈছে এটু শুদ্ধ হ'ব বাট এটু ইউজ নকৰিবা কৈছো মই পাব পাৰা কৰবাত কেতিয়াবা ভুল বুলি কোৱা নাই কিন্তু জেনাৰেলি এটু রুল দিয়া নহয় ইয়াৰ কাৰণে বেলেগ এটা রুল দিছে কি কৰিছে আইইউপেকে কি কৰিলে যদি তোমাৰ ব্ৰাঞ্চিং নথকাকে মানে এটু COH গ্ৰুপটো ব্ৰাঞ্চ বুলি কোৱা নাই মই ওভাৰ চেইন ডালত ব্ৰাঞ্চিং নথকাকে যদি এনেকুৱা তিনটা বা চাৰিটা কাৰ্বক্সিলিক মানে দুটাতকে যদি বেছি COH গ্ৰুপ আহে তেতিয়াহলে কি কৈছে যে তুমি কাৰ্বক্স আৰু কাৰ্বন কন্টেইনিং ফাংশনাল গ্ৰুপৰ ক্ষেত্ৰত তাৰমানে CHO এলডিহাইড গ্ৰুপৰ ক্ষেত্ৰত বা কাৰ্বক্সিলিক এসিড গ্ৰুপৰ ক্ষেত্ৰত বা সায়ানাইডৰ ক্ষেত্ৰত CN গ্ৰুপৰ ক্ষেত্ৰত অৱশ্যে বাকিখিনি কথা আমি যেতিয়া পাতিম যেতিয়া পঢ়িম তেতিয়া পাতিম বাৰু এতিয়া এটোৰ ক্ষেত্ৰত চোৱা যদি স্ট্ৰেইট চেইন হয় আমাৰ রুল মতে নামটো হ'ব লাগে এটো 3 কাৰ্বক্সি হেক্সেন 1,6 ডাইওইক এসিড কিন্তু আইইউপেকে এটা স্পেশাল রুল বনাই থৈছে ইয়াৰ কাৰণে য'ত আমি কি কৰিম চোৱা যদি তোমাৰ স্ট্ৰেইট চেইন হয় ব্ৰাঞ্চিং হলে এনেকুৱাকে কৰিবা আগৰ যিকিটা আমি এতিয়ালৈকে যিখিনি কথা পাতিলো তেনেকুৱাকে আমি নেমিং কৰিম ব্ৰাঞ্চিং মানে কি ক'ব বিচাৰিছো যদি সাপোজ ইয়াত এটা CH2 গ্ৰুপ CH2 এটা যদি থাকিলেহেঁতেন তেতিয়াহলে আমি রুল মতে যেনেকে আমি নেমিং কৰিছিলো নাম্বাৰিং কৰিছিলো তেনেকুৱাকে কৰিলো হেতেন কিন্তু যেতিয়া ব্ৰাঞ্চিং নাথাকে এই কাৰ্বনটো ব্ৰাঞ্চ বুলি ধৰিবলৈ কোৱা নাই
ওভাৰঅল যদি ব্ৰাঞ্চিং নাথাকে কম্পাউণ্ডটোত তেতিয়াহ'লে কি কৈছে আইইউপিএকে যে তুমি ফাংচনেল গ্ৰুপ কেইটাৰ কাৰ্বন কেইটাক ইনক্লুড নকৰিবা নকৰি কি কৰিবা য'ত ফাংচনেল গ্ৰুপ নাই যিকেইটা কাৰ্বনত তুমি সেইটো পেৰেণ্ট চেইন হিচাপে ধৰা ঠিক আছে ইন জেনেৰেল এটো হ'ব লাগিছিলে এটো লিখিলে ভুল নহয় কিন্তু হেতু ৰুলতকে এটো ৰুল বেছিকৈ ইউজ কৰিবলৈ দিছে কি কৰিব লাগে ইয়াত ফাংচনেল গ্ৰুপ কেইটাক তুমি সেপাৰেট কৰি পেলোৱা পেৰেণ্ট চেইন ডালৰ পৰা কৰি তাৰ পিছত তুমি নাম্বাৰিং কৰা কেনেকৈ নাম্বাৰিং হ'ব এতিয়া এফালৰ পৰা কৰিলে 1 নম্বৰ পজিচনত এটা তাৰ গোটেইকেইটাকে তুমি ওইক এসিড বুলি লিখিব লাগে তাৰমানে তো এইটো সাইডৰ পৰা এটা ফাংচনেল গ্ৰুপ এফালৰ পৰা এটা ফাংচনেল গ্ৰুপ ইয়াত এটা ফাংচনেল গ্ৰুপ এতিয়া নাম্বাৰিং যদি কৰা ইয়াত 1 আৰু 2 পজিচনত সাবস্টিটিউয়েন্ট পাবা মানে সৰি COH গ্ৰুপ পাবা আৰু এফালৰ পৰা কৰিলে 1 2 3 থাৰ্ড পজিচনত সাবস্টিটিউয়েন্ট পাবা সো আমি এইটো সাইডৰ পৰা নাম্বাৰিং কৰিবা 3 4 হৈ গল এতিয়া ইয়াক ৰুট ৱৰ্ড হিচাপে লিখা তাৰমানে এইটো বস্তুটো কি চাৰিটা কাৰ্বন থাকিলে কাৰ্বাৰটো কি হ'ব বিউটেন তো ইয়াক ৰুট ৱৰ্ড হিচাপে লিখা তুমি ইয়াত লিখিব লাগিব বিউটেন হৈ গল আৰু কি কি পজিচনত 1 নম্বৰ পজিচনত 2 নম্বৰ পজিচনৰ 4th পজিচনত COH গ্ৰুপ আছে গতিকে তুমি তাক একেলগতে লিখা 1, 2, 4 ট্ৰাইওইক এসিড এইটোহে ইউজ কৰিবলৈ দিছে এইটো প্যাটাৰ্ণো আইইউপিএক ৰুল মতেই হয় এটো নামো আইইউপিএক ৰুল মতেই হয় কিন্তু যদিহে ব্ৰাঞ্চিং থাকে তেতিয়া এটো ইউজ কৰিবা যদি স্ট্ৰেইট চেইন থাকে COH গ্ৰুপৰ তেতিয়াহলে তুমি সিধা সিধি এনেকে COH ৰ কাৰ্বন কেইটাক পেৰেণ্ট চেইনত ইনক্লুড নকৰি তাহাতক কাৰ্বক্সিলিক এসিড হিচাপে সৰি ট্ৰাইওইক নহয় এটো ট্ৰাই কাৰ্বক্সিলিক এসিড হিচাপে লিখিব লাগিব समझ रहे हो बात ठीक है जनरल पैटर्न तो होल हेतेन किंतु एटुहे यूज কৰিবলৈ দিছে হ'ব মই এটা एग्जांपल লৈছো আৰু ক্লিয়াৰ হ'ব তোমালোকৰ এটো কম্পাউণ্ড ইয়াৰ নাম লিখিব লাগে নাম লিখিবলৈ কি কৰো আমি জেনাৰেল ৰুল মতে কি কৰো আমি যিকোনো দুটাকে ল'ব পাৰিম চেইন ডালৰ ভিতৰত গতে কি কৰো আমি হাইয়েস্ট কাৰ্বন থকা চেইন ডালক ইউজ কৰো কিন্তু সোৱা তুমি ইয়াত ব্ৰাঞ্চ নাই ইয়াত ইহতি কিটা উলাই উলাই গৈছে যদি এই কাৰ্বনটোক তুমি ব্ৰাঞ্চ হিচাপে নধৰিবা এটো ব্ৰাঞ্চ হিচাপে নধৰিবা স্ট্ৰেইট চেইন নিচিনা হৈছে মানে কি কব বিচাৰিছো সো মই দুইটাৰ एग्जांपल এটা কাম কৰো আচ্ছা যদি এটো হল হেতেন এটো এক তুমি ব্ৰাঞ্চ হিচাপে ধৰা বিকজ এটো কাৰ্বন এক্সট্ৰাকে আছে ফাংচনেল গ্ৰুপৰ কাৰ্বনটো বাদ দি যদি বেলেগ কাৰ্বন থাকে আৰু ব্ৰাঞ্চিং হয় তেতিয়ালে তুমি নৰ্মাল আইইউপিএক ৰুল যেনেকা আছিলে তাৰমানে আমি এতিয়ালৈকে যিখিনি ৰুল শিকিছিলো তেনেকুৱাকে আমি নেমিং কৰিব লাগিব তাৰমানে ইয়াত কি কৰিলো হেতেন এফল পাইলে 1 2 3 4 5 6 7 এফল পাইলে 1 2 3 4 5 6 7 গতিকে আমি এটো সাইডৰ পৰা ললো হেতেন বিকজ অবশ্যই দুইটা একেটা কাহিনী হলতেন যিকোনো ডাল চেইন ললে আমাৰ হৈ গলতেন আৰু তেতিয়া আমি কোনো ইয়াক ফাংচনেল গ্ৰুপ নধৰি ইয়াক তেতিয়া তুমি প্ৰিফিক্স হিচাপে ধৰিলা হেতেন আৰু এই গ্ৰুপটো প্ৰিফিক্স হিচাপে ধৰিলা হেতেন কি কব বিচাৰিছো বুজিছানে এটোৰ ক্ষেত্ৰত পেৰেণ্ট চেইন হৈ গলতেন এটো বিকজ কি কাৰণ ইয়াত কাৰ্বন এটা এক্সট্ৰাকে আছে ইয়াত ব্ৰাঞ্চ হৈছে মেইন চেইন ডালৰ পৰা ব্ৰাঞ্চ হৈছে ব্ৰাঞ্চ হলে তুমি ৰুল ইউজ কৰা যেতিয়া ব্ৰাঞ্চিং নহব তাৰ মানে যেতিয়া এই CH2 গ্ৰুপটো নাথাকি CH2 টো নাথাকি ডাইৰেক্টলি যদি COH গ্ৰুপ আহি যায় ইয়াত ডাইৰেক্ট লাগি আছে COH গ্ৰুপটো চেইন ডালৰ লগত এটো COH ডাইৰেক্ট লাগি আছে মাজত কোন ধৰণৰ CH2 কাহিনী যদি নাথাকে তেতিয়াহলে তুমি স্পেশাল ৰুলটো ইউজ কৰিব লাগিব এইবোৰ ধৰণৰ কম্পাউণ্ডৰ ক্ষেত্ৰত তুমি স্পেশাল ৰুল ইউজ কৰিব লাগিব ঠিক আছে কি কৰিবা স্পেশাল ৰুলত কি কৰিব লাগে যিকেইটা ফাংচনেল গ্ৰুপ আছে সেইকেইটাক বাদ দিয়া ফাংচনেল গ্ৰুপত থকা কাৰ্বন কেইটাক বাদ দি বাকি কেইটাক লোৱা কেটা আছে 1 2 3 4 5 পাঁচটা ৰাখাৰ কাৰণে পেন্ট আহিলে পেন্টেনে আহিলে দিয়া পেন্টেন এতিয়া নাম্বাৰিং কৰিবা পেন্টেনটোক নাম্বাৰিং কৰিবা কেনেকে 1 2 3 এফাল পাইলে 1 2 3 গতিকে এটো সাইডৰ পৰা নাম্বাৰিং কৰা যাতে তোমাৰ কাৰ্বক্সিলিক এসিড কেইটাই লোৱাৰ লোকেন পায় 1 নম্বৰত COH গ্ৰুপ লাগি আছে 2 নম্বৰত COH গ্ৰুপ লাগি আছে 3 নম্বৰত COH গ্ৰুপ লাগি আছে আৰু 5 নম্বৰত COH গ্ৰুপ লাগি আছে গতিকে 1 2 3 5 চাৰিটা হৈ গল
টেট্ৰা টেট্ৰা কি কাৰ্বক্সিলিক এসিড এইটো হ'ব তাৰ নাম বুইছা যদিহে ব্ৰাঞ্চিং নহয় তেতিয়াহলে স্পেশাল ৰুলটো ইউজ কৰিব লাগিব समझ रहे हो कि नहीं और द लास्ट करू যদি দিগদাৰ পোৱা কবা মই কম্পেয়াৰ কৰি কিনে দুটা কৰি দিছো চোৱা চোৱা এতিয়া মই কি কথা ক'ব বিচাৰিছো এই দুইটা কম্পাউণ্ডত মই বুজাই দিছো তোমাক চোৱা ডিফাৰেন্সটো চোৱা দুইটাৰ মাজত ডিফাৰেন্সটো কি COH গ্ৰুপটো যদিও ব্ৰাঞ্চ উলাই গৈছে মেইন চেইনডালত তাৰমানে দুইটাতে COH গ্ৰুপ তিনটা আছে কিন্তু উলাই গলেও মাজত ইয়াত কোনো ধৰণৰ CH2 গ্ৰুপ নাই এইবোৰত CH2 গ্ৰুপ সেপাৰেট কে নাই এটোত ব্ৰাঞ্চ বেলেগ এটা চেইন হিচাপে আছে বেলেগ এটা চেইন ৰাইট তো এটো সিচুৱেচনত নরমাল ৰুল ইউজ হ'ব কেনেকে যিকোনো দুটা COH গ্ৰুপক লোৱা আৰু লংগেষ্ট চেইন বিচাৰে এতিয়া চোৱা 1 2 3 4 5 আৰু এফালে গলে 1 2 3 4 5 6 এফালে গলে 1 2 3 4 5 6 যিকোনো এটা সাইডৰ পৰা যোৱা তোমাৰ ওচৰত এডাল হ'ব পেৰেন্ট চেইন ঠিক আছে এডাল হ'ব পেৰেন্ট চেইন যদি ব্ৰাঞ্চ থাকে ইয়াত ব্ৰাঞ্চ নাই গতিকে তুমি ব্ৰাঞ্চ না থাকিলে COH গ্ৰুপৰ কাৰ্বন কেটাক বাদ দি বাকি কেটাক হিসাব কৰা হৈ গল এতিয়া ইয়াৰ কাৰণে নরমাল ৰুল যেনেকুৱা আছিল নাম্বাৰিং কৰিব লাগিব এফালৰ পৰা গলে 1 2 3 4 এফালৰ পৰা গলে 1 2 3 সো 1 2 3 4 5 6 নামটো কি হ'ব হেক্স সব n তাৰ পিছত 1 আৰু 6 পজিশনত ডাইওইক এসিড আনহাতে ই এটা সাবস্টিটুয়েন্ট ইয়াৰ নামটো কি আছিল কাৰ্বক্সি মিথাইল সো 3 পজিশনত কাৰ্বক্সি মিথাইল থকা একেলগে লিখিব আৰু কাৰ্বক্সি মিথাইল থকা ই এটা হেক্সেন 1,6 ডাইওইক এসিড আৰু ইয়াত যেটো ব্ৰাঞ্চ নাই নথকাৰ কাৰণে তুমি নাম্বাৰিং কৰা 1 2 3 নথকাৰ কাৰণে যিমানটা কাৰ্বন আছে কিমান প্ৰপেন তাৰে 1 পজিশনত 2 পজিশনত 3 পজিশনত তিনটা কি আছে COH গ্ৰুপ ট্রাই কাৰ্বক্সিলিক এসিড কথাখিনি বুজি পাইছানে যদি ব্ৰাঞ্চিং হয় তেতিয়া হলে তুমি তলৰ ৰুলটো ইউজ কৰিব লাগিব তাৰমানে নরমাল আইউপেক ৰুল ইউজ কৰিব লাগিব আৰু যদি ব্ৰাঞ্চিং না থাকে তেতিয়া হলে COH ৰ কাৰ্বন কেটাক বাদ দি পেৰেন্ট চেইনটো চুজ কৰিব লাগিব আৰু কাৰ্বক্সিলিক এসিডটোক মানে COH ক তুমি কাৰ্বক্সিলিক এসিড হিচাপে লিখিব লাগিব যদি ব্ৰাঞ্চিং থাকে তেতিয়া COH চেইনৰ ভিতৰত থকা COH ক তুমি ওইক এসিড হিচাপে লিখিব লাগিব কথাটো বুজি পাইছা হ'ব সো যদি কিবা ডাউট থাকে এটোৰ ওপৰত বুলি নহয় আমাৰ ওভাৰঅল গুটে কাৰ্বক্সিলিক এসিড সিৰিজটো তিনটা ভিডিও আছে গুটে ভিডিও তিনটাৰ ওপৰত যদি তোমালোকৰ কিবা খুদিব লগিয়া থাকে নিখন কোছে খুদিব পাৰা বৰ বিশেষ টান নহলেও যত অকমান কনফিউজন হ'ব পাৰে স্পেশালি লাষ্টৰ কাহিনী দুটাত তোমালোক মই শেষৰ এক্সাম্পলত তথাপি কথাটো কলো যে ব্ৰাঞ্চ হলে এটো সিস্টেম নরমাল আইউপেক ৰুল আৰু ব্ৰাঞ্চ নহলে এটো সিস্টেমত থাকিলে এটো প্যাটাৰ্নত থাকিলে স্পেশাল ৰুল এই দুটাৰ বাহিৰে বৰ বিশেষ কনফিউজন হ'ব লগিয়া কথা নাই ডাবল বন্ড আৰু ট্ৰিপল বন্ড অহাৰ লগে লগে বাকিখিনি কাহিনী যিখিনি আছিল আমি অলৰেডি যিবোৰ কথা ডিসকাস কৰিছো সেই গুটেই কথাখিনি ইনক্লুড কৰি আমি ইয়াৰ নেমিংখিনি কৰি আছো হয় তো আমাৰ এই ভিডিওটোৰ লগে লগে কাৰ্বক্সিলিক এসিডৰ নমেনক্লেচাৰ যিখিনি কথা ক'বলগীয়া আছিল গুটেইখিনি কথা মই তোমালোকৰ লগত ডিসকাস কৰিলো যদি কিবা তোমালোকৰ তথাপিও ডাউট থাকি যায় তেতিয়াহলে মোৰ লগত কনসাল্ট কৰিব পাৰা ওকে ইয়াৰ পিছত আমি সালফোনিক এসিডৰ আইউপেক নমেনক্লেচাৰ কৰাৰ কথা ভাবিছিলো যদিও মই ভাবিছো সদ্যহতে যিমানখিনি কাৰ্বন কন্টেইনিং ফাংশনাল গ্ৰুপ আছে অৰ্থাৎ ইয়াৰ পিছত আমাৰ COH গ্ৰুপ থাকিব COH গ্ৰুপ হৈ গল অলৰেডি আৰু ফাংশনাল গ্ৰুপ আহিব কাৰ্বন কন্টেইনিং যিমান কিটা আছে নাইট সাইনাইড হক কিটোন হক এলডিহাইড হক এই কিটাৰ নমেনক্লেচাৰ কথা আমি নেক্সট ভিডিওত ডিসকাস কৰিম তাৰ মানে এটো কাৰ্বনিল গ্ৰুপ এটোটা হ'ব পাৰে এটো গ্ৰুপ কিটোন বুলি কয় সাইনাইড নাইট্ৰাইলছ বুলি কয় সো প্ৰথমতে আমি কাৰ্বন কন্টেইনিং ফাংশনাল গ্ৰুপ যিকেটা আছে হেগেটাৰ নমেনক্লেচাৰ কৰিলো তাৰ পিছত আমি কাৰ্বন নথকা ফাংশনাল গ্ৰুপ কেটাৰ নমেনক্লেচাৰ কথা পাতিম নেক্সট ভিডিওত
তো কাৰ্বক্সিলিক এচিডত যদি কিবা সুধিবলগীয়া থাকে আকৌ কৈছোঁ যদি কিবা ডাউট থাকে তেতিয়াহ'লে তোমালোকে মোক সুধিব পাৰা আৰু যিমানখিনি কথা ক'লোঁ বা কাৰ্বক্সিলিক এচিডৰ নমেনক্লেচাৰত যিমানখিনি কথা ইনক্লুড কৰিবলগীয়া আছিলে গোটেই কথাখিনি এই 3টা ভিডিঅ'ত সোমাই গৈছে মোৰ মতেতো আৰু বেলেগ কথা একো নাই তথাপিও পাৰ্চেণ্টেজ এটা ৰাখি থোৱা ভাল সদায় যে যদি কেনেবাকৈ কিবা কথা থাকি গৈছে বা তোমালোকে নোৱাৰা যদি কিবা প্ৰব্লেম তোমালোকে পাইছা কাৰ্বক্সিলিক এচিড গ্ৰুপ থকা কম্পাউণ্ড তেতিয়াহ'লে তাৰ নেমিং কেনেকৈ কৰিব লাগিব তাক আমি মোক জনাবা মই তাক আকৌ ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম অ'কে তো পঢ়ি থাকিবা ভালকৈ লকডাউন কেতিয়া খুলিব কলেজ কেতিয়া খুলিব অফলাইন ক্লাছ কেতিয়া ষ্টাৰ্ট কৰিব পাৰিম সন্দেহ আছে তো পঢ়া শুনা ভালকৈ মন দিবা যাতে পাছত গৈ আকৌ দিগদাৰ নহয় অ'কে চলো বাই বাই